নমস্কাৰ গাইজ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু সময় হৈ আছে বৰ্তমান 11:35 আৰু মোৰ মহাৰাণী আৰু মই গৈ আছোঁ সোণাপুৰ জুবিন ক্ষেত্ৰ। আহি ভিডিঅ'টো আৰম্ভ কৰিব লাগিছিল মই বহুত আগতে, কিন্তু চান্স পোৱা নাছিলোঁ। এতিয়া আহি পালোঁ USTM যোৱা ৰাস্তাটো পালোঁ। আহি এনে কি বুলিবা কয়, যোৰাবাট নহয়, যোৰাবাট পোৱা নাই, পাম আৰু 9 মাইল পালোঁ আহি। গতিকে এখিনি আপোনালোকে হেৰি কৰক, অলপ মটো ব্লগিং চেক কৰক। যোৱাকালিৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে অলপমান কৰ্ণাৰিং কৰি ভাল লাগে, চ' অলপ কৰ্ণাৰিঙৰ মটো ব্লগিং চেক কৰক। মোৰ মুখখনৰ ফালে ইগন'ৰ কৰিব, পাম চবে আছোঁ, মুখটো অস্ত্ৰত লাল হৈ আছে। পিছফালে আমাৰ মহাৰাণী বহি আছে, কিবা কৰিছে, কি কৰি আছে, কিবা এটা কওঁ। মোবাইল চাই আছে বোলে, আকৌ নকয়, লাজ কৰি আছে। বাৰু দিয়ক, যাই পাওঁ সোণাপুৰ জুবিন ক্ষেত্ৰ যাই পাওঁ। কিন্তু জুবিন ক্ষেত্ৰত মই ভিডিঅ' নকৰোঁ, মোৰ নিজৰে ভাল লাগে তাতে ভিডিঅ' কৰিবা। কিন্তু বাকী মই ভিডিঅ' কৰিম, বাকী কি হয় কি নহয়, কি পাওঁ কি নাপাওঁ আপোনালোকৰ লগত মই কথা পাতি যাম, আপোনালোকক মই জনাই যাম। ত' বলক যাই থাকোঁ সোণাপুৰ। ত' বলক গাইজ, অলপমান মটো ব্লগিং চেক কৰক। যোৱাকালি ভিডিঅ'টোত মই ভাবছিলোঁ আপোনালোকক অলপ মটো ব্লগিং চেক কৰাম, কিন্তু মাই বেড, মোৰ বেড লাক। আৰু দিনো বেয়া আছিল, বৰষুণ দি আছিল। ত' মোবাইলটো মই বাহিৰত উলিয়াব নোৱাৰিলোঁ। একবাৰ উলিয়াইছিলোঁ, কিন্তু ইমান বৰষুণ দিলাক। মোবাইলৰ কেমেৰাত পানী চানী পৰি অৱস্থা নাই, একো চিনিয়ে নাপায়, চব বগা হৈ যায়। ত' সেনেকৈ আৰু আপোনালোকক কি মই মটো ব্লগিং দেখাম আৰু। গতিকে ভাবিলোঁ মই একদিন ৰখিয়ে লওঁ, কালিলৈকে যিহেতু সোণাপুৰ যাম, মানে আজি যিহেতু সোণাপুৰ যাম, গতিকে আজিয়ে চান্স পালে মটো ব্লগিং দেখাম। গতিকে বলক এতিয়া যাওঁ, আপোনালোকে চব। যিহেতু আগত কৰ্ণাৰ আছে, গতিকে মই এতিয়া বহুত জোৰত কথা ক'ব লাগিব। অলপমান মটো ব্লগিং চেক কৰি দিয়ক আৰু গাইজ। গাইজ আহি গৈছে কেইটামান কৰ্ণাৰ। এটা, দুটা, এইটো ভাল নহ'ল। কৰ্ণাৰ কেইটা সৰু, ভালকৈ কৰ্ণাৰিং কৰিব লাগে, কৰ্ণাৰ কেইটা ডাঙৰ হ'ব লাগে। এইটো এটা, ৰাস্তা বেয়া। গাইজ আমাৰ মহাৰাণী কৈ আছে কাম নাই আৰু বোলে। এই কৰ্ণাৰিং কৰাৰ মজা আপাকেইটাই বুজি পায়। যিকেইটা বাইক চলা আপাকেইটা আছে সেইকেইটাই বুজি পায়, বেলেগ কোনে বুজি পাব, এইকেইটা বেলেগে বুজি নাপায় সেই মজাটো। গাইজ মহাৰাণী মোক কৈছে মই বোলে চাপ্ৰি। এতিয়া মহাৰাণী কোনে ক'ব যে মেইন চাপ্ৰি এইগিলাখনত কৰ্ণাৰিং কৰিব নোৱাৰে। যিগিলাখান ভালকৈ চলে, অলপ জেণ্টলি কৰ্ণাৰিং কৰে, সেইকেইটাহে ভাল। তাৰে মাজত ময়ো ভাল, নট এ ভাল। কেতিয়াবা বহুত আফচোচ লাগে, মানে যিকেইটা মানে পাৰফেক্ট কৰ্ণাৰিং কৰা জেগা, পটককৈ গাড়ী আহি যায় বা আগত গাড়ী থাকে, শ্ল' কৰিব লগা হৈ যায়, বিৰাট দুখ লাগে। এই অলপ আগতে এটা কৰ্ণাৰিং এটা পাৰ হৈছোঁ, এই এটা বহুত দুখ লাগে গাইজ, বহুত দুখ লাগে। পাৰফেক্ট কৰ্ণাৰ কেইটাত কৰ্ণাৰিং কৰিব নোৱাৰিলে বহুত দুখ লাগে। আৰু আজি ইমান ঠাণ্ডা লাগি আছে, 3টামান চলাই পিন্ধি আছোঁ, তাৰে ওপৰত চুৱেটাৰ। নোৱাৰি ঠাণ্ডা সহ্য কৰিব, মই একদম নোৱাৰোঁ। মই ঠাণ্ডাও সহ্য কৰিব নোৱাৰোঁ, মই গৰমো সহ্য কৰিব নোৱাৰোঁ। গৰমৰ দিনতো বহুত গৰম, 6-7 বাৰমান গা ধুই দিম। ঠাণ্ডাৰ দিনতো বহুত ঠাণ্ডা।
কাপোৰ এসপ্তাহমান পিন্ধিম 6-7টামান কাপোৰে পিন্ধিম কিন্তু গা ধোৱাত মিছ নাই দিয়ক তথাপি আৰু সপ্তাহত একদিনমান মিছ যায় বাৰু কিন্তু সেই একদিন মিছ যোৱাতে আমাৰ মহাৰাণী জিংকে মোক ডাইলগ দিব মোৰ তাৰমানে নিজৰে নালাগে মই একমাহমান গায়ে ধোৱা নাই নেকি ঠাণ্ডাৰ দিনত কিন্তু মই সঁচাকৈ ঠাণ্ডাৰ দিনত মোৰ গা ধোৱাৰ মিছ নাই ঠাণ্ডাৰ দিন গৰম দিন হওক মোৰ গা ধোৱাৰ একদম মিছ নাই কিন্তু তাৰে মাজত কিছুমান মানুহ আছে আণ্ডাৰ পেণ্ট উল্টা উল্টা কৰি পেলাই পিন্ধিব পাল্টাটো উল্টা কৰিব উল্টাটো পাল্টা কৰিব তথাপি কাপোৰ নিভি যাব গা নুধুব এইটো আপাগেলাই ভালকৈ বুজি পাব বিশেষকৈ হোষ্টেলত আৰু পিজিত থকা আপাগেলাই বুজি পাব ষ্টুডেণ্টখিনি বুজি পাব চাকৰি কৰাখিনিৰ কথা মই নকওঁ বাৰু যিগিলাখনৰ গাৰ্লফ্ৰেণ্ড আছে বা লিভিনত থাকে বা বিয়া পাতিছে নতুনকৈ সেইগিলাখনৰ কথা নকওঁ গাৰ্লফ্ৰেণ্ডকেইটা আছে তিৰিকেইটা আছে কাপোৰ কেইটা ধুই দিব কি কৈছ এই সেইকাৰণেতো কৈছোঁ বিয়া পাতা বা লিভিনত থকাকেইটা লেতেৰাকৈ নাথে তিৰিকেইটাৰ কাৰণে নাথে এইটো এটা কৰ্ণাৰিং গাইজ মাৰি ভাল লাগিল কিন্তু বেছি শ্ল' হৈ গ'ল মোৰ বাইক অলপ স্পীডত থাকিব লাগিছিল স্পীডত থাকিলে কৰ্ণাৰিংটো আৰু পাৰফেক্ট হ'ল হয় তথাপি যিমানখিনি পাৰোঁ টানিছোঁ কিন্তু ঠাণ্ডা লাগিলে হাতপাতগিলা কপে মানে হাতপাতগিলা কপে মানে ভয়তে ক'বৰ কথা নহয় ঠাণ্ডাত জিংকে কপে ঠাণ্ডাৰ কপেনি এটা উঠেই তাতে আৰু পাহাৰ উঠি আছোঁ না এইটো চাইডত আৰু বেছি ঠাণ্ডা পাই আছোঁ মই বাকী গাইজ ৰৈ পিনালে চালোঁ চিনেমাখন লাগাতকৈ বহুত বেছিয়ে ভাল লাগিল বহুত কান্দিলোঁ কিন্তু মই না চিনেমাখনৰ ফিডবেক দিবাক লাগি মোৰ সাহস হ'ল না মোৰ চিনেমাখনৰ কিবা এটা ৰিভিউ দিবাক লাগি মই কিবা এটা হেৰি পালোঁ মানে মই মানুহটো একদম আনকণ্ট্ৰলড গতিকে চিনেমাখনক লৈ মই ৰিভিউ দিব পৰা অৱস্থাত নাছিলোঁ এই চিনেমাখন চাই কিন্তু মই চিনেমাখনৰ ৰিভিউ এতিয়া বৰ্তমান অন দিছ ভিডিঅ' মই কৈ আছোঁ আনএক্সপেক্টেড ষ্টৰি মানে চিনেমাখন চাই এনে লাগছে যেন জুবিন দাই নিজৰ বায়'পিক এটা বনাই থৈ গৈছে ইনডাইৰেক্টলি অসমৰ ৰাইজৰ কাৰণে মানে হয়তো মানে এনে লাগছে চিনেমাখনৰ যোনটো লাষ্ট চিন মানে সেই ক্ষেত্ৰটোত হয়তো এনে লাগছে যে জুবিন দাই নিজৰ ভৱিষ্যতটো হয়তো ক'ৰবাত নহয় ক'ৰবাত তেওঁ গম পাইছিল বা ক'ৰবাত দেখিছিল বা বুজি পাইছিল যে মোৰ ভৱিষ্যতটো এনেকুৱা হ'ব তো চিনেমাখন চাই পেলাই আল্টিমেটলি মই সেইটোৱে মানে মোৰ সেইটোৱে ফিল হ'ল যে গতিকে সেনাহান মানুহ এটাতো সাধাৰণ মানুহ হ'ব নোৱাৰে কালিও কৈছোঁ জুবিনৰ গাত নিশ্চয় ঐশ্বৰিক শক্তি আছে আৰু নিশ্চয় নহয় আছে ডেফিনেটলি আছে বাপৰে বাপ বহুত ঠাণ্ডা লাগছে দেই এই জাম্পাৰকেইটা ওলোৱা নাই এটা ঘোঁৰা গন্ধাব এতিয়া পিন্ধিলোঁ গাইজ মই এতিয়া বৰ্তমান চবতকৈ বেছি প্ৰব্লেম পাই আছোঁ ভিডিঅ' কৰি আছোঁ লগতে মই পাণ চবে আছোঁ না পিকখিনি পেলাব পৰা নাই নহ'লে কেমেৰাই চেমেৰাই পিকগিলা পৰি পেলাই অৱস্থা নহয় যে পিকখিনি গিলি থাকিব লগা হৈছে এটা বুক চুক বিষাই গৈছে মোৰ পিকে পানী চব গিলি থাকিব লগা হৈছে উপায় নাই এইগিলাখন চব আপোনালোকৰ কাৰণে কৰি আছোঁ এই ৰ আমাক যাবাৰী আজি পোহৰ বিচাৰে মোৰ স্বপ্ন ভৰা গানে উঠেৰে নিজৰে মোৰ দেউতাৰ তোলা ৰং হ'ব খোজে মোৰ কাজলি ৰাতি বৰলি হ'ব খোজে হা ৰবিবাৰ না আজি মানুহ বেছি হ'ব ইৰ কি গান চলি আছে যাবা হেৰি ট্ৰেফিক জাম ৱাই
আজিও ৰাইজ জুবিনদাৰ অনুৰাগী চাওকচোন, বাচ্চাৰ পৰা বুঢ়াক লাগি ডেকা চেংৰা মানে ডেকা গাভৰু চব আজিও সেই জুবিনদাৰ প্ৰতি থকা অসমবাসীৰ মৰম আজিও সেই একেই আছে। কিন্তু জানো জুবিনদাই ন্যায় পায় নাপায়, পাবাতো লাগবই। জুবিনদাই ন্যায় নাপালেতো বহুত ডাঙৰ ইস্যু হৈ যাব। জুবিনদাকতো ন্যায় দিবা লাগবই। আমি সদায় আছোঁ জুবিনদাৰ লগত। জাষ্টিছ ফৰ জুবিন গাৰ্গ। মানে যোনখিনিৰ পৰা ট্ৰেফিক জাম পালোঁ সেইখিনিৰ পৰা প্ৰপাৰ জুবিনদাৰ ক্ষেত্ৰ আহি পোৱাই নাই। পাম আৰু এই আপোনালোকে দেখছে কিজানি বগা বগা সেই ট্ৰেইন এখন ওপৰত জিঙাকৈ ওলাই আছে। মোটামুটি 15 মিনিটমান লাগিলে প্ৰায় জামত। আজিওতে কোনো জুবিনদাই জিংকে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। জুবিনদাই আজি ইয়াতে প্ৰমাণ কৰি থৈ গৈছে আছে। মানে ইমান দিন ইয়াতে হ'ল মিলা নাছিল মোৰ কোনো। সদায় আহিম 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 বুলি কৈ ভাবি পেলাই আহিব পৰা নাছিলোঁ। কিন্তু আজি কিবাকৈ সময় মিলিল, আজি আহিলোঁ। পাৰ্কিঙে নাইচোন। মন্দিৰে এইটো মন্দিৰে, এই ইয়াতে থৈ দিম। এই বকা অ' গাইছ, পাৰ্কিঙে পোৱা আহি আহি এটা আৰু আমি এনেওতো আগেদি ইউটাৰ্ণ লৈ যাব লাগিব য'ত টাইমত। আমিতো য'ত টাইমত এনেও আগেদি এনেকৈ ইউটাৰ্ণ লৈ যাব লাগিব। বাইকখন গতিকে আগফালে ক'ৰবাত জেগা পাওঁ নেকি থওঁ। মানুহ চাওকচোন গাইছ। মুঠতে জুবিনদাৰ নামত মানুহৰ সমাগম নকমেই, আৰু কমাটো নিবিচাৰোঁ, কোনো নিবিচাৰে কমাটো। মানে আগতে যেনেকৈ আছিল আজিও সেনেকৈয়ে থাকক, ভৱিষ্যত দিনকেইটাতো সেনেকৈয়ে থাকক। মানুহ যদি সোধে যে জুবিনদাই কি কৰি থৈ গৈছিল, জুবিনদাই মানুহৰ মৰম ইনকাম কৰি থৈ গৈছিল। মানুহৰ মৰম, মানুহৰ আশীৰ্বাদ ইনকাম কৰি থৈ গৈছিল। যোনটো মানে বৰ্তমান দিনত একজন সাধাৰণ মানুহ হিচাপে সেই বস্তুখিনি পোৱাটো বহুত টান। এই বাইক আছে পোৱা পাৰি নেকি? এই ইয়াতে থৈ দিম আৰু বাইক, উপায়তো নাই। বেলেগৰ ক'ত জেগা আছে? এই খেতে ওলাব নেকি? নামা নামা গাইজ, জুবিন ক্ষেত্ৰৰ পৰাই বেক টু গুৱাহাটী
কিন্তু এটা জায়গাত যাম বুলি ভাবি আছোঁ, কিন্তু ইফালে আৰু আন্ধাৰ হওঁ অৱস্থা, বতৰো বেয়া। আৰু যোনটো জেগাত যাম বুলি ভাবি আছোঁ সেইটো জেগাত বেছিভাগ সময় বৰষুণ হৈয়ে থাকে। সেইটো জেগাত বুলি নহয়, মানে সেইটো চাইডে বেছিভাগ টাইম বৰষুণ হৈয়ে থাকে। কিন্তু তথাপি চাই লওঁ, সময় হৈছে এতিয়া 4:30। এনেতো বতৰ ভাল থাকিলে সময়টোৱে পাৰ্মিশ্যন দিছি, কিন্তু আজি বতৰ বেয়া কাৰণে সময়টোৱে পাৰ্মিশ্যন দিয়া নাই। এতিয়া তাকে চিন্তা কৰি আছোঁ, কনফিউজ হৈ আছোঁ, যাওঁ না নাযাওঁ। এখন বোলে নতুন স্কৰপিঅ' বোলে, নাম্বাৰ প্লেটে নাই, অৱস্থা চাচোন গাড়ীৰ। জুবিন ক্ষেত্ৰত যেতিয়া মানে গেলোঁ, যাইতো বাৰু জেগাখিনি বেয়া নালাগিল আৰু ভালেই লাগিল। কিন্তু ভাল মানে কি আৰু, এনে ধৰক মন্দিৰ চন্দিৰত গেলি যোনটো এটা ভাইব আহে, সেই ভাইবটোৱে আহিছে একজেক্ট পূৰা। কিন্তু কিবা এটা দুখ লাগছে, কিবা মানে বহুত বেছিয়ে দুখ লাগছে। কোনোবাই গান গাই আছে, এটা সৰু বাচ্ছা এটাই গান গাই আছে। মই দি দিম এই ভিডিঅ'টোতে, ক্লিপটো দি দিম বাৰু, আপোনালোকে চাব। তাৰে পিছত কিছুমান ডাঙৰ মানুহেও গান গাই আছে, তাৰোপৰি ফটো উঠি আছে। কিন্তু একজেক্টলি যোনখিনি জেগাত জুবিনদাৰ অন্ত্যেষ্টিক্ৰিয়া কৰিছিল, সেই জেগাখিনিত বাৰু যোৱাটো এলাও নাই। তাতে পুলিচ প্ৰশাসন বিষয়া তাতে বহিয়ে আছে, তাতে যোৱাটো এলাও নাই। দূৰৰ পৰা চাইছোঁ, কিন্তু বহুত বেছি দুখ লাগছে। কিন্তু যদিও চকুৰ পানী ওলোৱা নাই, তাৰমানে মনটোৱে বহুত বেছি জোৰকৈ কান্দিছে। আজিও বহুত মানুহে কান্দি আছে, ৰৈ বিনালে চাই, বা জুবিন ক্ষেত্ৰত যায়ো তাতে বহুত মানুহে আজি কান্দিছে, মই দেখিছোঁ। কিন্তু সেইগিলাখান আৰু কি ৰেকৰ্ডিং কৰিম, কি ভিডিঅ' কৰিম? সেইটো আৰু ৰেকৰ্ডিং কৰিব লগা, ভিডিঅ' কৰিব লগা বস্তু নহয় দিয়কচোন। মানে কি ক'ম আৰু, মোৰ ভাষাই নাই, শব্দও নাই। আজি কিছুমান কথা ক'বাক লাগি মোৰ মানে শব্দৰ অভাৱ হৈ গৈছে। গতিকে এতিয়া আৰু তাতে বেছি সময় থকা নাই বাৰু, খুব বেছি আমি 1 ঘণ্টামান আছোঁ। 1 ঘণ্টা আছোঁ ন? 1 ঘণ্টামান আছোঁ। গতিকে এতিয়া আৰু ৰিটাৰ্ণ হৈ আছোঁ গুৱাহাটী। এতিয়া তাৰমানে তাতে তাৰ পৰাই আহি পেলাই মোৰ এতিয়া নাহানচি, মোৰ এতিয়া তাৰমানে আৰু তাৰমানে ভিডিঅ' কৰিব আৰু এতিয়া মুড নহয়, মুড অফ। মানে বেয়া লাগি আছে মনটো। ডাঙৰ জুবিনদাৰ হোৰ্ডিংগিলা লাগি আছে, তাৰপিছত পোষ্টাৰ লাগি আছে, বেনাৰ লাগি আছে। গতিকে সেইগিলা চাই পেলাই মানে একদম মনটো ডাউন। গতিকে সেইটো হিচাপত মোৰ ভিডিঅ' কৰিব একদম ইচ্ছা নোহোৱা হৈছে। কিন্তু উপায় নাই, কথাখিনি আপোনালোকক জনোৱাটো দৰকাৰ বুলি ভাবিছিলোঁ মই। চ' কথাখিনি জনাৰ কাৰণে মই অলপমান ভিডিঅ'টো অন কৰিলোঁ। গতিকে সেয়ে আৰু, বহুত বেছি ক'ব লগা মোৰ আৰু একো নাই। মেক্সিমাম মানুহে আহিছে, বহুত মানুহ আহিব পৰাও নাছিল, আজি বহুত আহিছে। তাৰপিছত তাৰে দোকান এখনত যেতিয়া মানে চাকি বন্তি কিনি আছোঁ, বাইদেউটোক মই সুধিলোঁ, মানে কিছুমান কথা সুধিলোঁ। বাইদেউটো কৈছে আৰু যে বহুত মানুহ আহে, বহুত মানুহ আহিব নোৱাৰে। বেছিভাগ তাতে তাৰমানে শনিবাৰে ৰাতি আৰু ৰবিবাৰে গোটেই দিনটো ভিৰ হয়। বাকীকেইটা দিনত অলপ ভিৰ কম, কাৰণ মানুহ অফিচ থাকে, বাচ্চাবিলাকৰ স্কুল থাকে। কিন্তু আজি ৰবিবাৰ হিচাপত আমি ৰবিবাৰে আহিছোঁ, সেইকাৰণে ভিৰ বেছি পাইছোঁ। সেইটোৱে আৰু, যাৰ যেতিয়া সময় সুবিধা মিলে সেইটো হিচাপতে আহিব। আজি আমাৰ সময় সুবিধা মিলিছিল, আমাৰ দুটাৰ, আজি আহিছোঁ। তাৰে পিছত 30 তাৰিখে আহি গৈছে, ভাইটিহাল আহি গৈছে। ভাইটি আৰু মোৰ ভাইটিৰ লগৰ ল'ৰা, লগৰ ছোৱালীহঁতে আহি গৈছে 30 তাৰিখে ৰাতি। মানে সিহঁতে মানে ধুনীয়াকৈ শান্তিময় পৰিৱেশ এটাত পাইছে। মানে এনেও শান্তিময় পৰিৱেশে, কিন্তু আজি আমি ভিৰ বহুত পালোঁ। সিহঁতে ভিৰ পোৱা নাই, সিহঁতে ৰাতি আছিল বাৰু, আমি দিনত আহিলোঁ। যিয়ে নহওক বাৰু, এটলিষ্ট আহিছোঁ, যি সময় সুবিধা মিলছে সেইটোৱে ডাঙৰ কথা। ইমান দিনৰ পৰা ট্ৰাই কৰি বাৰু দিয়কচোন, যোৰাবাট পাই লওঁ। মই জেগাটোত যাওঁ না নাযাওঁ তেতিয়ালৈকে চিন্তা কৰি লওঁ। যদি যাওঁ দেখাম আপোনালোকক ক'ত যাম, কি কথা। জেগাটো এড্ৰেছটো মই দি দিম। যদি অহা নাই আপোনালোকেও যদি মানে যোৱা নাই আপোনালোকেও যাব পাৰিব। যিগিলাখানে আহিছেতো আহিছে, বহুত মানুহ কিজানি আহিছে এতিয়ালৈকে।
মানে আমি দুটা মানে কি আগতে বহুত ঘূৰিলোঁ তো এতিয়া আৰু তাৰমানে ঘূৰা ইণ্টাৰেষ্ট নহয় গেল মানে প্ৰাপ্তবয়স্কতাই হৈ গ'লোঁ এতিয়া ইচ্ছা নাযায় সেইকাৰণে আমি বহুত ক্ষেত্ৰত পিছ পৰি আছোঁ যিগিলাখান মানে ট্ৰেণ্ডত থকা জেগা ট্ৰেণ্ড শেষ হৈ কিবা পায় 2-3টা নতুন ট্ৰেণ্ড আহি মাৰ্কেটত সেইগিলা শেষ হৈ যায় আমি একদম আৰ্লি মানে একদম চবতকৈ আগতে যোনটো ট্ৰেণ্ড ষ্টাৰ্ট হয় আমি তেতিয়া সেই ট্ৰেণ্ডটোত মানে যাওঁ এই জৰাবাদ পালোঁ নেকি এই তলেদি যাব লাগিব গাইজ জৰাবাদৰ চাইডেদি এণ্ট্ৰি মাৰিয়ে দিলোঁ যাই চাওঁ আন্ধাৰ হয় বাৰু তথাপি ট্ৰাই এটা মাৰি চাওঁ একো খোৱা নাই আজি এতিয়া জুবিন ক্ষেত্ৰত আহিম বুলিয়ে খোৱা নাই অলপ লগনে বকে আছোঁ মানে জুবিন ক্ষেত্ৰৰ পৰা হ'লে চাহ খালোঁ চাহ আৰু পুৰি চব্জি খালোঁ কিন্তু হ'লেও ভাতৰ সমান ভোক নমৰে না অসমীয়া মানুহ আমি ভতুৱা মানুহ গতিকে এতিয়া আমি বাইক ঘূৰাই দিছোঁ কোনটো চাইড শ্বিলং চাইডত মানে শ্বিলং নাযাওঁ আমি যাম বৰ্ণিহাটৰ ফালে এটা জেগা এটা আছে জেগা মানে বেলেগ নহয় ৰিজৰ্ট এখন আছে নতুনকৈ খুলিছে কি নাম আছিল কিবা এই নামটো কিবা আছিল মই যাই পেলাই দেখাম বলক আপোনালোকক কি নাম আছিল দিয়ক বাৰু বলকচোন ডাইৰেক্ট জেগাটোক লাগি যাওঁ জেগাটোক লাগি যাই লগ পাই আছোঁ বলক আপোনালোকক গাইজ আন্ধাৰ হৈ গ'ল মানে সময়ো ভালেখিনি সময়ে হ'ল তাৰোপৰি এতিয়া সময় হ'ল আপোনাৰ 9:30 পূৰা একদম কাটাই 9:30 বাজিল তাৰোপৰি মই যি অলপ আগতে আপোনালোকক কৈছিলোঁ এটা জেগাত যাম বুলি আপোনাৰ বৰ্ণিহাট চাইডত নেগিলোঁ মানে আপোনাৰ সময়টো আৰু বতৰটো চাই পেলাই নেগিলোঁ মানে যিমানে আপোনাৰ মেঘালয় চাইডত যাই আছিলোঁ শ্বিলং চাইডত যাই আছিলোঁ সিমানে বতৰটো বেছি ডাৱৰীয়া হৈ আহি আছিল আৰু সময়টো ইমান এটা সঠিক নাছিল আন্ধাৰ হৈ আছিল না তো নেগিলোঁ ভাবিছোঁ কোনোবা বেলেগ এদিন যাম দিনৰ ভাগতে যাম এইটোহে আপোনালোকক চিনগেলা ভালকৈ দেখাব পাৰিম ৰাতিৰ আন্ধাৰত আৰু কি দেখাব পাৰিম তাৰে লাইটিংগেলা তাৰপিছত ঘৰক লাগিয়ে গ'লোঁ আৰু ডাইৰেক্ট ঘৰক নহয় গণেশগুৰিত ৰখিছিলোঁ কিবা অলপ দুটামান বস্তু কিনিব লগা আছিল গেছ হৈ গৈছে গেছ গণেশগুৰিত ৰখি বস্তু দুটামান কিনি ঘৰত গ'লোঁ ঘৰত যোৱাৰ পিছত বস্তুকেইটাৰ কাৰণে মাৰ অলপ আপত্তি হ'ল তাৰপিছত আৰু আপোনাৰ বস্তুকেইটা লৈ পেলাই আৰু গণেশগুৰিতলৈকে মই ৰিটাৰ্ণ আহিছোঁ বস্তুকেইটা এক্সচেঞ্জ কৰিবাক লাগি এই বেলেগ নহয় 3টা হাফ পেণ্ট লৈছিলোঁ এটা হাফ পেণ্ট হয় সৰু বোলে আৰু এটা হাফ পেণ্ট আপোনাৰ অলপমান চিৰা আছিল মানে সেইটো মই দোকানত মন কৰা নাছিলোঁ যিমান যি হ'লেও মাইকী মানুহৰ চকু হেন চকু হান না হেন চৰাই চকু হান এটা বস্তু সাৰি নাযায় তাৰপিছত আৰু আপোনাৰ ঘৰত অহাৰ পিছতহে মায়ে দেখালাক তোৰ দেখোন ফুটা তাৰপিছত আৰু ঘৰত যাই পেলাই আৰু সেইকেইটা চাহ তাহ খাই পেলাই আৰু সেইকেইটা বদলাব লৈ আহিলোঁ বদলাই পেলাই ভাবিলোঁ অলপমান ৰেপিড' চলাওঁ অনো কৰিলোঁ ৰেপিড' এটা ভাড়াও মাৰিলোঁ গণেশগুৰিৰ পৰা খানাপাৰাক লাগি তাৰপিছত খানাপাৰাত 10 মিনিটমান বহি পেলাই অন কৰি থৈ দিলোঁ ৰেপিড' ভাড়া চাড়া নাই আজি এনেই ৰবিবাৰে মানুহ চানুহ থাকে কিন্তু আজি ৰবিবাৰটোত মানুহ একদম পাতল কিবা তাৰপিছত আৰু মন চনো ভাল লগা নাই কিবা উদং লাগি আছে মনটো সেইকাৰণে ভাবিলোঁ বোলো যা আছে ভাড়া চাড়া নামৰো যা বন্ধ কৰি দিলোঁ গাইজ ৰেপিড' ওলা উবেৰ চব বন্ধ কৰি দিলোঁ ভাবিলোঁ বোলো আপোনালোকৰ লগতে অলপ কথা পাতোঁ যোৱা 2 দিন ধৰি ভিডিঅ' দিয়া পৰা নাই মোৰতো মানে নতুন ফাইবাৰৰ কানেকশ্যনটো অহা নাই আজি বাৰু কানেকশ্যনৰ হেৰিগেলা লৈ গৈছে ডাটাগেলা লৈ গৈছে কানেকশ্যন বোলে কালিহে দিব গতিকে কালিলৈকে ৰখিব লাগিব ৰখিলেও আপোনাৰ কালি দিনততো দিয়া নহয় দিনত মই নাচিম ডিউটি কৰিব লাগিব কালি ডিউটি মানে ৰেপিড' ওলাব নহয় মোৰ প্ৰফেশ্যন যোনটো MR তাৰে ডিউটি কৰিব লাগিব কাৰণ মেনেজাৰ আছে গুৱাহাটীত ডিউটি নকৰিলে নহয় অৱস্থা বহুত বেয়া মাৰ্কেটৰ বৰ্তমান চেল পাতি বহুত বেয়া
যিগিলাখান এইটো প্ৰফেশ্যনটোত আছে ফাৰ্মা ইণ্ডাষ্ট্ৰী যিগিলাখান আছে নৰ্থ ইষ্টত গুৱাহাটীত টাউন গুচি যাব কি বৰ্তমান পানী ভাত নষ্টা অৱস্থা হৈছে গতিকে কালি ডিউটি কৰিম যিহেতু আৰু কালি দিনতো ভিডিঅ' দিয়া নহয় কালি একদম ভিডিঅ' দিয়া হ'ব যদি কালি একদম ৰাতি মানে আপোনালোকে এই ভিডিঅ'টো চাব পাব কালি ৰাতি মানে আপোনালোকৰ হিচাপত আজি ৰাতি মানে বৰ্তমান আপোনালোকে চাই আছে আৰু মই ভিডিঅ'টো কৰিছোঁ আজি মানে আপোনালোকৰ হিচাপত যোৱাকালি মানে 2 তাৰিখ ৰবিবাৰ গণেশগুৰি পাই 6 মাইল ব্ৰিজ অভাৰ 6 মাইল ব্ৰিজখন পাৰ হ'লোঁ অলপমান এনেকৈ আপোনালোকৰ লগত কথা পাতি অলপমান ঘূৰিম অলপ ইফাল সিফাল কৰিম ইফাল সিফাল কৰাৰ পিছত আৰু গুচি যাম আৰু ঘৰত হৈছে না ৰাস্তা খালী আজি এই 9:30 গুৱাহাটীৰ ৰাস্তা খালী আনদিনাতো বাপৰে ভগৱান প্ৰভু ৰাস্তা ভৰ্তি হৈ থাকে আজি আৰু 9:30 ৰাস্তা খালী আজি কিবা ক'ৰবাত কিবা আছে নেকি কোনোবাই যদি জানে জনাবচোন মোক কমেণ্ট বক্সত আনদিনাতো ৰবিবাৰেও মানুহ থাকে আজি ৰবিবাৰটোতো মানুহ চানুহ নাই এই একদিন মোৰ এতিয়া এখন চুলিন ব্ৰেণ্ডত আহিছিলে মোৰ অলপ কিবা পাৰ্টি চাৰ্টি কৰিব ইচ্ছা আছে পাৰ্টি মানে বেলেগ পাৰ্টি নহয় আপোনালোকে যোনটো আছে সেইটো পাৰ্টি নহয় মই সেইটো পাৰ্টিত নাই বাৰু মানে এই ফলৰ পাৰ্টিটো এইগিলা চাওমিন হওক ফ্ৰাইড ৰাইচ হওক কিবা হওক ফাষ্টফুড টাইপৰ সেই পাৰ্টিটোৰ কথা কৈছোঁ ফাইনা পাৰ্টিটোত মই নাই দিয়ক গাইজ বাকী আৰু কিনো কথা পাতিম কথা পাতিলে আপোনালোকৰ লগত শেষে নহ'ব কিবা নহয় কিবা টপিক এটা ওলাই থাকিব আজি আধা দিন বৰষুণতে গ'ল কিন্তু ইণ্টাৰেষ্টিং কথা যেতিয়ালৈকে মই ৰুমত আছোঁ তেতিয়ালৈকে বৰষুণ সেই বৰষুণতে ৰুমৰ পৰা ওলাইছোঁ উপায় নাই কিন্তু সেই বৰষুণত গ'লে আৰু পিছতো আধা ৰাস্তা আহি পেলাই দেখিছোঁ আপোনাৰ হেৰি পাই বৰষুণ নাই কি বুলি কয় এই মোটামুটি ইমান হেৰি পায় ৰুক্মিণীগড়ৰ পৰা সিফালে আৰু বৰষুণ নাই ৰাস্তা শুকান ধূলা গোটাই ৰাস্তাত কিন্তু হেংৰাবাৰী ছাইডটোত ভগৱান বৰষুণ আছিল ৰাতিপুৱা আজি মই এটা কথা ভাবি নাপাওঁ গাইজ গুৱাহাটীৰ মানুহগালে যি গাড়ীগালা যি লৈ দৰকাৰ কাৰণে লৈ চখতে লৈ না শ্ব' অফ কৰিবাক লাগি লৈ এটা কথা আপোনালোকৰ মানে চবৰে পইণ্ট অফ ভিউ বেলেগ বেলেগ মই মোৰ পইণ্ট অফ ভিউ ফালৰ পৰাই কৈ আছোঁ যদি এটা বা দুটা মানুহ ক'ৰবাত গেছি তাতে চাইচিকেখন লৈ যোৱাৰ কি দৰকাৰ আছে বাইকত যা পাব্লিক ট্ৰান্সপৰ্টত যা বেকাৰ গাড়ীখন উলিয়াই লৈ আহিবি তহঁতে ৰাস্তাটো জাম কৰিবি আৰু নিজৰো এক্সট্ৰা খৰচ আধাৰ পইচা আছে খৰচ কৰিছে ভাল কথা কিন্তু সাধাৰণ মানুহখিনিৰ কথাওতো ভাব বাপাৰে এটা দুটা মানুহ আহিবি চাইচিকেখন লৈ আহিবি চলাবি এনেকৈ গবেধাৰ নিচিনাই সেইবুলি মই এইটো কাৰণে কোৱা নাই যে মোৰ গাড়ী নাই গাড়ী থাকিলে অৱশ্যে চবৰে গাড়ী লৈ ওলাই অহা যাবই কিন্তু যদি অত্যন্ত দৰকাৰী নহয় যে গাড়ীখন নানিলে নহয় সেনেহেন চিটুৱেশ্যনত আন এই জেগা এটাত আছিলোঁ জেগা এটাত মানে মোৰ ল'ৰা ছোৱালী এটা তাতে আহিছোঁ ফোন কৰিছোঁ বাৰু তাক কি বোলে ক'ৰবাত যাব সি মোক কৈছে যে তুমি যদি 5 মিনিটৰ ভিতৰত আহি পোৱা তেনেহ'লে আহি পাবা নহ'লে মই গুচি যাম ক'ৰবাত যাই ৰাতিখন 10টা বজাত চাওঁ ৰ'বচোন
তোর পাই হতে এগুলো কি ব্লগ বনা স্টার্ট করতে ভাল ও ভাল লাগে চাক এগুলা বন্ধ কর কিন্তু অলপমান নীলা যাবা লাগে কি হবে নীলাজ মুখ দিয়ে নগর বিনা একো নাই নগর বিনা এই গলতি মাটি কি বাতু এ কি ধুনিয়াকে পিছফালে নাম্বাৰ 18 পিছফালে নামটো উঠি আছে পিছফালে নাম্বাৰ 18 এরা কি নগর বিনা এই গাইজ এটা কথা জানে নাই তই কিন্তু বহুত দিন হাঁহৰ মাংস খোৱা নাই গম পানা হাওর মাংস কম যা আমাৰ এটা উচুল আছে আমি কেইটামান লগত চলি আছো ভাল লগত ক্লাছ 5 আছে আপোনালোকে এতিয়া দেখব আমাৰ যদি হাঁহৰ মাংস খাব ইচ্ছা থাকে মাংস কিনিলেও মানে কন্ট্ৰিবিউট কৰি পেলাই কিনো আনি আমাৰ ৰান্ধনি এইটো কিনে খোৱাবি তই এটা হানা নেক্সট শনিবাৰ নেক্সট শনিবাৰ আজি কি বাৰ আজি ৰবিবাৰ ডান ওকে ওকে 100% না 100% জিমটো কালো চিন্তা কালো জিও মই ওকে ওকে ডান ওকে 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 আমাৰ ইনকে প্ল্যান হৈ যায় খানা গেলা খান আৰু ইনকে প্ল্যান হৈ গেলাই সাকসেস হয় আৰু আমাৰ ৰুটিৰ অনুযায়ী খানাটো কি হয় জমাছৰৰে প্ল্যান আছিল এটা জমনি কি জানে না গাই এইটো কথাটো কৈ ল'বা দি আমি এটা খানা প্ল্যান কৰিছিলোঁ যোৱা বছৰ বাৰিষা চিজনত নেকি যোৱা বছৰ বাৰিষা চিজনত ই মোক কৈ মই আকৌ ডেইলি কওঁ আৰু আজি বতৰটো ঠাণ্ডা সদায় মাছ মাংস দি খানা খাই আছোঁ তোৰ ৰুমত মানে মই কওঁ একদিন ৰুটি আৰু আলু ভাজি দি খানা খাব লাগিছিল ই কয় হ'ব কোনদিনা আহিম মই অমুক দিনা যাম সেইদিনাখনেই কিবা এটা কাম হ'লে আৰু প্লেন কৰোঁ মই সোধোঁ কোনদিনা ফ্ৰী থাকিবি বোলে অমুক দিনা আহিম সেইদিনাখন ই ঘৰত যাব লগা কাম হ'লে যায় নেক্সট বছৰৰ পৰা আজি বছৰ সেই ৰুটি আৰু আলু ভাজিৰ খানাটো আহিয়ে বনায় গতিকে এতিয়া ৰুটি আলু ভাজিৰ খানাৰ কথা বাদেই দিছোঁ মই ৰুটি আৰু আলু ভাজিৰ খানাটোৰ নামটোৱে কুফা তেতিয়া আমাৰ খানা নহয় আৰু সেইদিনাখন জৰাহান তহঁতে মোক ক্লজিঙৰ বাহানাটো লৈ পেলাই তাতে 29 তাৰিখে গুচি গৈছা শুনাব আৰে যাৱাৰ প্লেন নাছিল না আমি আজি কিছু যি ভিৰ হ'ব দিয়ক গাইজ আমি অলপ কথা পাতি লওঁ পাৰ্চনেল কথা গাইজ বাই বাই বেক টু হোম ফ্ৰেণ্ডছ তাৰ ৰুমত বেছি সময় থকা নাই এনে জাষ্ট 5 মিনিটমান মানে আপোনালোক যোনটো মটৰ ব্লক অলপ আগতে চেক কৰালোঁ সেইটো কৰি থাকোঁতে বহুত সময় ধৰি পানী পিয়া লাগি আছিল আহি মোটামুটি তাৰ ৰুমৰ ওচৰে পাইছিলোঁ মই বোলো তাৰ ৰুমতে সোমাই যাওঁ সেইকাৰণে তাৰ ৰুমত একবাৰ সোমাই পেলাই পানীও খালোঁ আৰু সৰুকৈ খানাৰ প্লেনটোও কৰি দিলোঁ গতিকে এতিয়া আৰু ডাইৰেক্ট যাই আছোঁ ৰুম আৰু ঘৰৰ পৰাই ফোন কৰিছিল কিবা এটা বস্তু নিব লাগে বোলে ৰাতি কিন্তু গুৱাহাটীৰ এই ভিউগেলা মজা লাগে কিন্তু ন এই লাইটগেলাখনৰ কাৰণে আৰু বেছি ৰাতি আৰু বেছি মজা লাগে গাড়ী চাড়ী কাৰণে আৰু নহয় যায় না আল্টিমেট লাগে কেতিয়াবা চান্স পালে কৰিম ৰ'ব লেট নাইট কিন্তু মায়ে আহিবা নাই তেনে অলপ ভয় কৰে যিমান যি ভয় কৰিবই দিয়কচোন কাৰণ দিনৰ গুৱাহাটী আৰু ৰাতিৰ গুৱাহাটী বহুত পাৰ্থক্য জানা গেলাই জানে বুজা গেলাই বুজে এই ফ্লাইঅভাৰৰ যিটো ভিউ লাইট গেলাখনৰ মানে কিছু এটা লাগে আৰু আজি ওমেন্স ক্ৰিকেটৰ ৱৰ্ল্ড কাপ ফাইনেল চলি আছিল মই পাহৰিয়ে গৈছোঁ আগতে মনত থাকিলে মই অলে নাহিলোৱে হয় ঘৰত থাকি পেলাই মই খেলাখনে চালোঁ হয় তেতিয়া মই লগৰ ল'ৰাটোৰ ৰুমত যাই পেলাই গম পালোঁ সি লেপটপত খেলা চাই আছে গতিকে এতিয়া মই যাম ডাইৰেক্ট ৰুম কাপোৰ খুলিম হাত মুখ ধুম হাত মুখ ধুই আৰু ডাইৰেক্ট আৰু খেলা চাত বহি যাম বেলেগ আৰু কামেই নকৰোঁ আৰু খেলা চাই চাই ভাতকেইটা খাম মই জকলি কিজানি মই যাই পেলাই খেলা অন কৰাকলে কিজানি খেলা শেষেই হ'ব যাই চাওঁ তথাপি কিমান অভাৱ চাব পাৰোঁ ইণ্ডিয়া জিকিলে ভাল আছিল ভাল লাগিল হয়
মেন্সৰ ৱৰ্ল্ড কাপটো এইবাৰ ইণ্ডিয়া নিজিকিল মানে ওৱান ডে ৱৰ্ল্ড কাপটো T20 বাৰু চেম্পিয়ন বাৰু কিন্তু বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ওৱান ডে সিবাৰে লাভ কৰিছিল না যিমান যি হ'লেও এটা ইমোশ্যন কানেক্ট হৈ আছে কোনি ওৱান ডে চাই ভাল পায় কোনি T20 চাই ভাল পায় আৰু কোনি টেষ্ট মেচ চাই ভাল পায় মোক কমেণ্টত জনাবচোন মইতো গোটেইকেইটা ফৰ্মে চাওঁ কিন্তু তথাপি মোৰ চবতকৈ বেষ্ট লাগে ওৱান ডেটো ওৱান ডে মই চাই কিবা এটা বেলেগ এটা আমেজ পাওঁ বাকী দুটা ফৰ্মো চাওঁ বাকীকেইটাও ভাল লাগে কিন্তু মোৰ ফেভৰেট হৈছে ওৱান ডে এই এখনি ঘণ্টা ইমান জাম লাগি থাকে সদায় এতিয়া এটা ট্ৰেফিক লাইট লগা হৈছে আৰু নহ'লে এতিয়া সদায় জাম লাগে এতিয়া বাৰু জামটো কম দেৰি হৈছে কাৰণে মানে গধূলি সময়খিনিত আৰু আপোনাৰ ৰাতি 9টা মানক লাগি 8টা মানক লাগি ইমান জাম লাগি থাকে এইখিনি বাপৰে গাড়ীৰ পাখে নেকি মই বাইকখন থকা বুলি ভাবিছোঁ বাৰু দিয়ক ডাইৰেক্ট ঘৰত যাই লগ পাই আছোঁ মায়ে ফোন কৰি আছে ভাত খাজ ৰখি আছে বোলে বলক ঘৰত ফ্ৰেণ্ডছ আহি পালোঁ মই ঘৰ ধুনীয়াকৈ যাওঁ মায়ে ফোন কৰিছিল ভাতত বোলে হৈছিয়ে মোকে ভাত খাব ৰখি আছে গতিকে যাওঁ হাত মুখ ধুম ভাত খাওঁ গাইজ ভাত তাত খাই পেলাই আৰু বিচনাত আহিলোঁ ভাত খোৱাখিনি এৰি খাব নহ'ল ধৈৰ্য নহ'ল মোবাইলটোতো চাৰ্জ কম আছিল মায়েও অলপ লাজ কৰি আছিল সদায় অলপ গালি বেলা ক'লে কি এইগিলা আপি ছোৱালীৰ নিচিনা বোলে ভাত খোৱাৰ টাইমত ভিডিঅ' কৰা গতিকে আৰু ঘৰৰ মানুহৰ গালি খাই পেলাই মোৰ পেট ভৰি গৈছে ভাতৰ লগত গালিটো আজি ফ্ৰী আছিল ভাত তাত খালোঁ বিচনাত আহিলোঁ এতিয়া লাহেকৈ আৰু বিচনা এইগিলাখান বিচনাখন আৰু উঠাওঁ যোনখন ঘুমা এখন পাৰোঁ পাৰি আৰু ঘুমাওঁ দিয়ক গুড নাইট যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নতুন ভিডিঅ' যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব ভাল কৰিব ট্ৰাই কৰি আছোঁ ভাল কৰিব ট্ৰাই কৰিম ভাল ভিডিঅ' আনিম বেলেগ জেগাত যাম মই এতিয়া ঘূৰা ফুৰা হোৱা নাই বাৰু অলপমান ডিউটিৰ কাৰণে ব্যস্ত হৈ আছোঁ অলপমান ডিউটিৰ পৰা ফ্ৰী হ'লে মই ভাল ভিডিঅ' আনিম বেলেগ জেগাত যাম বেলেগ জেগাবিলাক দেখাম মাজে মাজে মটো ব্লগিঙো কৰি থাকিম বাৰু দিয়ক বাৰু পিছে গুড নাইট বাই বাই জয় অসম জয় জুবিন দা বাই বাই